একটু তামাম ওজন গাইছ, বহুত ওজন, তামাম ওজন, বাপ্পা ঐ দাঙিবই নোৱাৰি। সেই গাইজ, গুড মৰ্ণিং গাইজ, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোৰে ভাল। আৰু সেইফালে দেউতাই কাম কৰি আছে, বলক এতিয়া যাওঁ। পাকঘৰত গৈ আছোঁ গাইজ। আজি মা ঘৰত নাই যিহেতু, গতিকে মোৰে গোটেইখিনি কৰিব লাগিব। মা সি ৰান্ধিব, মই ভাতখিনি বনাই থ'ম। হাউৰিটো লগ হৈ গৈছে। পাকঘৰত গৈ আছোঁ। ফাইনেলি গাইজ পাকঘৰত আহিলোঁ আৰু এয়া দেখিছেনে, মই ভাত গৰম বহাইছোঁ। ভাত গৰম হৈছে চাগে। এয়া আপোনালোকে দেখা পাই আছে, কেৰাহীত ভাত গৰম দিছোঁ দেই। কুকাৰত যিহেতু কুকাৰত নতুন ভাত বনাম, গৰম ভাত বনাম। সেইকাৰণে কেৰাহীতে গৰম ভাত বহাইছোঁ। ফাইনেলি এয়া দেখিছেনে, মই চাউল লৈ আনিলোঁ আৰু ভাতটো এতিয়া বহাই দিম। আৰু কালিৰ আঞ্জা আছে, কালিৰ আঞ্জাৰ ভিতৰত লাবৰা আঞ্জা আছে। এয়া হৈছে কালিৰ লাবৰা আঞ্জা। আৰু এই কালিৰ আঞ্জাটো দেউতাই খাব। আৰু লগতে আছে বিন ভাজা, বিন ভাজাও অলপমান আছে। তো কেৱল মই ভাতটোহে বনাম, ভাতটো বনাম। গৰম ভাত গৰম দি আছোঁ আৰু এতিয়া গৰম ভাত অলপমান ৰান্ধিম, কাৰণ মায়ে আহি খাব যিহেতু, সেইকাৰণে। ঢাকি থৈ দিলোঁ, কাৰণ আমাৰ ঘৰত এন্দুৰ আছে, এন্দুৰে ডিষ্টাৰ্ব দিয়ে বহুত। ঢাকি থৈ দিলোঁ। আঞ্জাখিনিও গৰম কৰিব লাগিব পিছত। এতিয়া ভাতখিনি বহাই আছোঁ। আজি আলু পিটিকা খাম গাইছ। এয়া হৈছে মটৰ, আলু আৰু বেঙেনাৰে আঞ্জা, বেঙেনাৰ আঞ্জা। আঞ্জাখিনি মই এতিয়া গৰম কৰিলোঁ। ঠাণ্ডাৰ দিনত আঞ্জা থৈ দিলেও থৈ খাব পাৰি, কিন্তু গৰমৰ দিনত সেই বুলি খাব নোৱাৰি। গৰমৰ দিনত নষ্ট হৈ যায়, গন্ধ উঠি যায়। আৰু এয়া হৈ আছে ভাত। আৰু এইফালে ভাত হৈ গ'ল গাইজ। এতিয়া ভাত খাবলৈ ওলাইছোঁ। দেউতাই বোলে পিছত ভাত খাব, সেইকাৰণে মই ভাত খাবলৈ ওলাইছোঁ। মোৰ ভোক লাগিছে, সেইকাৰণে মই ভাত খাবলৈ যাম এতিয়া। আৰু এতিয়া তাৰপিছত মা আহিব, মা আহিলে মাৰ কাৰণে ভাত বনাই থৈ দিছোঁ। আৰু ভাততে মই আলু দি দিছোঁ। আলু পিটিকি কৰি ভাতটো খাব পাৰিব। তো বলক এতিয়া মই ভাত খাওঁ। ভাতকেইটা খাই লওঁ। দেউতাৰ কাৰণে অলপমান থৈ দিছোঁ, লাবৰা আঞ্জাখিনি থৈ দিছোঁ, আৰু মই অলপ লৈছোঁ।
খোৱা হ'ল গাইজ ভাত খালোঁ এইমাত্ৰ ভাত খাই উঠিলোঁ আৰু এতিয়া কাঁহী ধুবলৈকে গৈ আছোঁ গাইজ ফাইনেলি গাইজ মা বজাৰৰ পৰা আহিছে আৰু বজাৰৰ পৰা কি কি লৈ আনিছে বলক গৈ চাওঁ গৈ কি আনিছে বা বজাৰৰ পৰা এয়া দেখিছেনে এয়া হৈছে গাহৰিৰ মাংস দেউতাৰ কাৰণে আনিছে দেউতাই বোলে মাংসৰেহে ভাত খায় এতিয়া মাংস নহ'লে মাংস আঞ্জাৰে ভাত হ'লেহে ভাত খাব মাংস নহ'লে ভাত নাখায় আৰু সেইকাৰণে মাংস আনিছে মায়ে আৰু এয়া হৈছে বজাৰত কি আনিছে এয়া চাওক বজাৰটো মনাটো দেখা পাইছেনে মনাটো কিমান ডাঙৰ বেগটো তামাম ডাঙৰ আৰু কি আনিছে এয়া দেখিছেনে এয়া হৈছে ধনিয়া পাত আৰু এয়া হৈছে বিলাহী কলৰ ডিলা আনিছে বহুত দিন পিছত আজি কলৰ ডিলা দেখা পালোঁ আৰু এয়া হৈছে মূলা উৰহি কচু এয়া হৈছে কচু আৰু এয়া হৈছে গাইজ এটা বস্তু ভাল বস্তু আনিছে মায়ে আৰু এয়া হৈছে মানিমুনি গাইজ পথাৰৰ মানিমুনি আপোনালোকে বাৰু মানিমুনি খায়নে বাৰু কমেণ্ট কৰক আৰু এয়া হৈছে বগামূলা চাওক গাইজ বগামূলা এইটো বহুত মানে বহুত সোৱাদ লাগে গাইজ বগামূলাটো বহুত টেষ্টি হয় আপোনালোকে বাৰু বগামূলা খায়নে নে ৰঙামূলা খায় গুলপীয়া মূলা খায় কমেণ্ট কৰক আৰু এয়া হৈছে গাইজ কি আনিছে এয়া হৈছে লাফা আপোনালোকে লাফা শাক খায়নে বাৰু এয়া চাওক গাইজ এয়া হৈছে লাইৰ মুঠা আমাৰ ইয়াতে লাই ইমান ডাঙৰ মুঠা পোৱাই নাযায় মায়ে তাৰে পৰা আনিছে বজাৰৰ পৰা বাগান বজাৰৰ পৰা আনিছে কিমান ডাঙৰ মুঠা চাওক গাইজ বেগটো তামাম ওজন গাইজ বহুত ওজন তামাম ওজন বাপ্পা ঐ দাঙিবই নোৱাৰি এয়া চাওক বাপ্পা ঐ তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আকৌ লগ পাম আপোনালোক সকলোকে আন এটা ভিডিঅ'ত তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে থাকক হাঁহি থাকক আৰু সদায় সুস্থ থাকক টাটা see you again